নমস্কাৰ। আজি আমি চালান কেনেকৈ চেক কৰিব লাগে, যদি কাৰোবাৰ চালানৰ মেছেজ আহিছে কেনেকৈ ঘৰতে বহি আপোনালোকে চেক কৰিব পাৰিব কি চালান আহিছে, কেনেকৈ অনলাইন ঘৰতে বহি পে' কৰিব পাৰিব, সম্পূৰ্ণ প্ৰক্ৰিয়াটো চাম। আপোনালোকে প্ৰথম আপোনালোকৰ ক্ৰোম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। ইয়াত চাৰ্চ কৰিব চালান আছাম। ইয়াত আপোনালোকে গেট চালান ডিটেইলছত ক্লিক কৰিব। ইয়াত আপোনালোকে ক্লিক কৰি দিব। ইয়াত আপোনালোকে ক্লিক কৰি দিয়াৰ পিছত ইয়াত নেক্সট জেনেৰেশ্যন চালান পৰ্টেলটো আপোনালোকে ক্লিক কৰিব। নেক্সট জেনেৰেশ্যন চালান পৰ্টেলটোহে আপোনালোকে চেক কৰিব পাৰিব। আগৰ জেনেৰেশ্যন চালান পৰ্টেলটোত আজিকালি চেক কৰিবলৈ বহুত অসুবিধা হয়। এইটো অ'পেন হোৱাৰ লগে লগে ইয়াত পে' অনলাইন অপশ্যনটো ক্লিক কৰি দিব। পে' অনলাইন অপশ্যন ক্লিক কৰাৰ লগে লগে এনেকৈ এখন ইণ্টাৰফেচ খোল খাব। ইয়াত আপোনালোকৰ যিটো মোবাইলত যিটো চালান নম্বৰ মেছেজ গৈছে সেই চালান নম্বৰটো ইয়াত দি চাব পাৰিব। নহ'লে ভেহিকুল নম্বৰ আপোনালোকৰ ভেহিকুলখনত যিটো নাম্বাৰ হয় সেই নাম্বাৰটো দি চেক কৰিব পাৰিব। যদি ড্ৰাইভিং লাইচেঞ্চৰ কিবা চালান আছে তেতিয়াহ'লে ড্ৰাইভিং লাইচেঞ্চৰ নাম্বাৰ দি আপোনালোকে চেক কৰিব পাৰিব। মই এতিয়া আপোনালোকক চালান নাম্বাৰটো দি কেনেকৈ চেক কৰিব পাৰি সেইটো চাই দিম, দেখাম। মোৰ যিটো মোবাইললৈ যিটো চালান নম্বৰ আহিছিলে সেই চালান নম্বৰটো ফিল আপ কৰি লোৱাৰ পিছত ইয়াত আপোনালোকে এণ্টাৰ কেপচাৰটো আপোনালোকে ফিল আপ কৰি ল'ব। কেপচাৰ কোডটো দি আপোনালোকে গেট ডিটেইলছ অপশ্যনটোত ক্লিক কৰি দিব। অকণমান দেৰি ৱেইট কৰিব লাগিব, যিহেতু নেটটো অকণমান শ্ল', যাৰ নেট স্পীড তাহাঁতৰ লগালগি আহি যায়। এনেকৈ চালান ডিটেইলছটো ওলাই যাব। মোৰ ভাগৰ অভাৰ স্পীডৰ চালান আছিলে, সেইটো কাৰণে 2000 ৰুপিজ আহিছে। চবৰে চালান কিহৰ হেলমেটৰ হ'লে 1000 টকা, অভাৰ স্পীড হ'লে 2000, তেনেকৈ আহি যাব। ইয়াত আপোনালোকে চালানখন প্ৰিণ্ট কৰি উলিয়াই ল'ব পাৰিব। ইয়াত আপোনালোকৰ চেণ্ড OTP, আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰত সেইটো OTP যাব। OTPটো ফিল আপ কৰি পিনি আপোনালোকে ইয়াত আপোনালোকৰ চালানখন চাব পাৰিব। ইয়াত ভিউ ইমেজত ক্লিক কৰি পিনি ইয়াত ভিউ ইমেজত অপশ্যনটোত গৈ ইয়াত ক্লিক কৰি পিনি আপোনালোকে আপোনালোকৰ চালানটো ডিটেইলছটো চাব পাৰিব। মানে ফটোখন ক'ত আপোনালোকৰ চালানটো লাগিছিলে সেইটো চেক কৰিব পাৰিব। কিহৰ কাৰণে, কিমান স্পীড বেছি হোৱাৰ কাৰণে আপোনালোকৰ চালান লাগিছিলে সেই ফটোখন এনেকৈ চেক কৰিব পাৰিব। পে'মেণ্ট কৰিবলৈ আপোনালোকে পে' অপশ্যনটোত ক্লিক কৰি দিব। ইয়াত আপোনালোকৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো সেইটো ফিল আপ কৰি দিব। চেণ্ড OTPত ক্লিক কৰিব। তাৰপিছত আপোনালোকে নিজৰ যিটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো ইয়াত ভৰাই ল'ব। তাৰপৰা চেণ্ড OTPত ক্লিক কৰিব। আপোনালোকৰ ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ এটা OTP যাব। OTPটো দি ইয়াত ভেৰিফাই অপশ্যনটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে'মেণ্ট অপশ্যনখিনি ওলাই যাব। আপোনালোকে কাৰ্ড পে'মেণ্ট কৰোঁ বুলি ক'লেও কৰিব পাৰিব, নহ'লে UPI পে'মেণ্ট কৰিব পাৰিব। UPI পে'মেণ্ট কৰিলে উজু হয়। আপোনালোকৰ পে'মেণ্ট কৰা অপশ্যনটো কেনেকৈ পে'মেণ্ট কৰিব লাগে সেইখিনি দেখাই দিব নোৱাৰিম, কাৰণ সেইখিনি দেখাই দিয়াৰ লগে লগে ইউটিউবে ভিডিঅ'টো আঁতৰাই দিয়ে। মই আগতেও এবাৰ কেনেকৈ চালান পে'মেণ্ট কৰিব লাগে দেখাইছিলোঁ, সেইটো দেখুৱাৰ লগে লগে ইউটিউবে মোৰ ভিডিঅ'টো আঁতৰাই দিলে। আপোনালোকে UPI পে'মেণ্ট কৰি ল'ব পাৰিব। আজি ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো চাই ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।